গুৱাহাটী মহানগৰত উন্নয়নৰ নমুনা উত্তৰ পূবৰ দুৱাৰমুখ ৰূপে পৰিগণিত গুৱাহাটী মহানগৰত প্ৰকৃততে কিমান হৈছে উন্নয়ন এইটো জনসাধাৰণৰ বাবে এক লাখটকীয়া প্ৰশ্ন ছবিয়ে সদায় কথা কয় আমি দেখুৱাম গুৱাহাটী মহানগৰীৰ এক কদৰ্য ৰূপ এইখন ব্যস্ত মহানগৰীত কেইবছৰমান পূৰ্বে চাইকেল ট্ৰেক নিৰ্মাণৰ এটি আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে কনকলতা পথৰ পৰা খানকা মছজিদ সংযোগী পথত আটক ধুনীয়াকৈ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল চাইকেল ট্ৰেকৰ কিন্তু এই চাইকেল ট্ৰেক নিৰ্মাণ আজিও হৈ নুঠিল বিপৰীতে সদা ব্যস্ত পথটি পৰিণত হৈছে লেতেৰা আৱৰ্জনাৰে পৰিপূৰ্ণ এটি দুৰ্গন্ধময় পথৰূপে চাওকচোন এআইএন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইএন লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916